গছটো নমস্কাৰ সকলোকে এয়া ৰাতিপুৱাৰ পৰিৱেশ মই মোৰ বেলকনিৰ পৰা দেখাই দিছোঁ ভালকৈ পোহৰ হোৱাই নাই যেহেতু এইকেইদিন বতৰো খুব বেয়া ৰাতিৰ পৰা বৰষুণ দিয়ে আছে আজি যেহেতু এটা বিশেষ কামৰ কাৰণে বিশেষ ঠাইলৈকে যাম সেয়ে অকমান সোনকালে উঠিলোঁ আনকালে মই ইমান সোনকালে নুঠো বাৰু কিন্তু আজি মানে এক্সাইটমেণ্টত সোনকালে উঠি গ'লোঁ সাৰ পায়ে গ'লোঁ আৰু এতিয়া 5:16 হৈছে মই বাৰু অকমান আগতে উঠিলোঁ কিন্তু ভিডিঅ'টো অকমান দেৰিকৈ কৰিলোঁ বাকি আপোনালোকে চাই থাকক চাই থাকিলে গম পাব আপুনি কৰবাত যাব লাগিলে যিমানেই সোনকালে নুঠক কিয় আপোনাৰ দৌৰা-দৌৰি লাগিবই মানে সময়ত আজিতো আৰু বিশেষ মানে মই পুৰা এক্সাইটেড হৈ আছো কৈছো যে মই আজি সোনকালে উঠিছো তথাপিও মানে দৌৰা-দৌৰি ইফালে মৃগাংকই ওলাই আছে আমি যে সোনকালে যাব লাগিব বতৰো বেয়া আৰু ৰাস্তাত যাম পাবও পাৰো সেইকাৰণে সোনকালে যাব লাগিব আৰু মই কৈছো যে মই পুৰা এক্সাইটেড হৈ আছো ভবাই নাছিলো এনেকুৱা যে দিন এটা আহিব আৰু এনেকে মই যাম আপোনালোকে চাগে থাম্বনেল চাগে গম পাইছে আজি কি মানে ভিডিঅ'টোত আছে আৰু মই এতিয়া আৰু অকমান ৰেডি হ'বলৈ আছে মই ৰেডি হৈলো হয় মাত লগা লৈ আমি যাম আৰু আপোনালোকক একেলগে মই গাড়ীত লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চাব দেই কাৰণ আমি বিচৰা আপোনালোকে বিচৰা এই সকলোখিনি বস্তু এই ভিডিঅ'টোত আছে আৰু আগন্তুক দিনবিলাকতো এনেকুৱা ধৰণৰ মানে আপডেট পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া আপডেটবোৰ পাই থাকিব আৰু মই নাজানো মই কি কৈছো কাৰণ আজি কি ওলাইছে মুখেৰে মই নিজেও নাজানো কৈয়ে দিব ওলাইছিলো যে মই আজি ক'ত যাম কিন্তু আপোনালোকে ভিডিঅ'টো চোৱালৈকে গমেই পাব যে আমি ক'ত যাই আছো প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু মই ৰেডিও হৈ গ'লো মা আৰু ফন্টিক মাত লগালো যাবৰ কাৰণে আৰু মায়ে ৰাতিপুৱাৰ বন্দনাটো লগাই থৈছিল কাৰণে মই ভইচ অভাৰে দি দিলো নহলে কপিৰাইট লাগি যাব পাৰে আৰু এয়া গাড়ীত বহিছো তেতিয়া ৰাতিপুৱা 7:15 হৈছিলে ইমান সোনকালে নগলেও হ'ল হয় কিন্তু ৰাস্তাত জাম হ'ব পাৰে সেয়ে সোনকালে ওলালো আৰু এয়া যেহেতু ৰাতিপুৱাই আহিছো আৰু খুব বৰষুণ পৰি আছে গাড়ী গ্লাছত যে বৰষুণৰ টোপালবোৰ এনেকুৱা হৈ যায় টুপ চাই মোৰ মানে খুব ভাল লাগে মই এনেকে নাপাওঁৱে আজি পাইছো আজি মানে মোৰ মনৰ আশাবোৰ ৰাতিপুৱাৰ পৰা পুৰ হৈয়ে আছে প্ৰকৃতিয়েও চাগে ভাবিছে তাই আজি কোনোবা শিল্পীৰ ঘৰত যাব সেয়ে তাইৰ এনেকুৱা এটা মই ভাইবছ দি দিওঁ কেতিয়াবা আশাবোৰ নজনাকৈ পূৰ্ণ হৈ যায় আৰু কেতিয়াবা ভাবি থাকিলেও একোৱে নহয় আৰু এয়া চাংচাৰিত ৰৈছিলো আপোনালোকক এটা মই ভিউ দেখাবৰ কাৰণে মই ভিডিঅ'টো কৰিছিলো কিন্তু বাহিৰত বহুত নইজ আছিল কাৰণে মই এতিয়া ভইচ অভাৰে দি দিলো নিজ চকুৰে নাচালে বিশ্বাসেই কৰিব নোৱাৰি যে অসমতো এনেকুৱা ইমান সুন্দৰ ঠাই আছে আৰু এয়া দেখিছেনে মেঘবোৰ কেনেকৈ পাহাৰৰ ওপৰেৰে গৈ আছিলে মোবাইলত কেনেকৈ আহিছে মই নাজানো কিন্তু চাবলৈ খুব ভাল আছিলে যেন আমি অৰুণাচল নহলে শ্বিলঙতহে আছো তেনেকুৱা লাগিছিলে আৰু ৰাতিপুৱাই যেহেতু আহিছো তেনেকৈ একো খাইও অহা নাছিলো চাংচাৰিত ৰলো আৰু তাত ৰুটি খালো মোৰ আৰু ধৈৰ্য নাথাকিল মই ভিডিঅ' কৰি থাকিম কাৰণ ইমানেই ভোক লাগিছিল বাকী ৰঙা চাহ একাপ লৈছো চেনিটো মৃগাংকক খুলি দিব কৈছো চেনি বুলি কওঁতে এটা কথা মনত পৰিছে এই চেনিটো জীৱনৰ পৰা ডিলিট কৰিব মই এতিয়া ট্ৰাই কৰি আছো কিন্তু সফল হোৱা নাই অভ্যাসবোৰ একেদিনাই গঢ়ি নুঠে সময় লাগে আপোনালোকে পাৰিলে ইয়াক ডিলিটেই কৰি দিবচোন জীৱনৰ পৰা সময় লাগিব কিন্তু হ'ব এদিন হলো এই কামটো আৰু এয়া পেট পূজা কৰিলো যিহেতু পেট পূজাও জীৱনৰ এটা অংশই আৰু গাড়ীত বহিছো এতিয়া আকৌ আমি যাম আৰু জলৈকে আমাৰ যাত্ৰা কৰিছো আজি আছে আৰু হা 17 যে বৰষুণ দি আছে কেনেকৈ কৰিব আজি মই আপোনালোকক কোৱাই নাই নহয় মই কলৈ আহি আছো জুবিনদাৰ ঘৰলৈকে মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মই জুবিনদাৰ ঘৰলৈকে আহিছো তাত আকৌ জুবিনদাৰ আজি ঘৰৰ ভূমি পূজন হয় জুবিনদাৰ খাৰঘুলিত এটা ঘৰ আছিলে সেই পুৰণি ঘৰটো ভাঙি দিছে এতিয়া তাত এটা নতুনকৈ ঘৰ বনাব আৰু সেই ঘৰটোৰ সম্পূৰ্ণ ডিজাইন মৃগাংকই কৰিছে লগত মৃগাংকৰ টিম আছে আৰু সেইকাৰণে আজি আহিছো আৰু এয়া খাৰঘুলি পাহাৰত উঠিছো যেহেতু বৰষুণৰ বতৰ খুব লাহে লাহে গাড়ী চলাবলগীয়া হৈছে কাৰণ গাড়ীবোৰ অহা যোৱা কৰি আছে পাহাৰত লাহে লাহে গাড়ী নচলালে খুব দিগদাৰ হয় আৰু আমি গৈ পাও মানে জুবিনদা আহি পাবয়ে কাৰণ আমালৈকে ফোন আহি আছে আৰু খুব ভাল লাগি আছে আজি একদম ওচৰৰ পৰা জুবিনদাক লগ পাম আৰু এইখনে আছে জুবিনদাৰ গাড়ী জুবিনদা অকমান আগতে আহি পাইছে আৰু এই সৰু ৰাস্তাটোৰে ওপৰলৈকে গ'লে জুবিনদাৰ ঘৰ হয় আৰু যেহেতু পাহাৰীয়া ঠাই ঘৰৰ কাম চলি আছে ৰাস্তাটো অকমান বোকা হৈছে তথাপিও আমি মৰমৰ শিল্পীজনক লগ কৰিবলৈ বোকা গছকিয়ে গৈছো আৰু আমি আহি পালো এতিয়া চাগে কামবিলাক হ'ব আৰু আজি বৰষুণ দি আছে ৰাস্তাটো খুব বেয়া আপোনালোকে চাগে দেখা পাইছে বোকা
আৰু আপোনালোকক দেখাম আজি মই কি কি আমাৰ সন্মুখত আছে সন্মুখত আছে মাত্ৰ এতিয়া লগ পাম আমি ছাতি লৈ লৈ আহিব লগা হৈছে আজি যিহেতু বৰষুণ বহুত খাৰঘুলিৰ টিলাটোৰ তলৰ পৰা ওপৰলৈ উঠি গৈ থাকোঁতে যেতিয়া সেই মহান শিল্পীজনক দূৰৰ পৰা দেখিছিলোঁ তেতিয়া মই নিজ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ সঁচাই মোৰ আগত জুবিন দাই আছেনে মই জানেই বুজাব নোৱাৰোঁ সেয়া কেনে অনুভৱ আছিল এজন ফেন হিচাপে জুবিন দাক আগতে লগ পাইছোঁ বা দেখিছোঁ কিন্তু ইমান ওচৰৰ পৰা তেওঁৰ কামৰ কাৰণে যে কেতিয়াবা এনেকৈ লগ পাম মই সপোনতো ভবা নাছিলোঁ কেতিয়াবা ভাবি থকাবোৰ হৈ যায় আৰু নভবাকেও কেতিয়াবা হৈ যায় আৰু ভাবি থাকিলেও নহয় আৰু এয়া সময়ে দিয়া উপহাৰ জুবিন দাক লগ পালোঁ বহুত সময় তেওঁৰ কামৰ কাৰণে লগ পালোঁ এয়া এক বুজাব নোৱাৰা অনুভৱ আৰু এটা চিৰস্মৰণীয় দিন হৈ ৰ'ব মোৰ জীৱনৰ কাৰণে আৰু যেতিয়া নিজৰ এটা সুকীয়া পৰিচয় লৈ সেই মানুহজনৰ সন্মুখত থিয় দিছিলোঁ সেই তেতিয়া কিবা এটা বেলেগ অনুভৱ হৈছিল মই বুজাব নোৱাৰোঁ আৰু যেতিয়া আমি গৈ পাইছিলোঁ তেতিয়াতো ইতিমধ্যে দেখিছে আপোনালোকে জুবিন দা আহি পাইছিলে গৰিমাবোৰ অকণমান আহোঁতে দেৰি হৈছিলে আৰু তেতিয়ালৈকে পুৰোহিতেও পূজাৰ কামখিনি প্ৰায় আগবঢ়াইছিল যিহেতু নিয়ম আছে ঘৰ বনালে ঘৰৰ মালিকে শিল বালি অকণমান হ'লেও দিব লাগে এয়া জুবিন দাও দিলে লগতে দিলে মৃগাংকই যিহেতু নিজেই কৰা কাম ভাল হ'লে আমাৰ ভাল লাগিব সেয়া কামটো জাৰি নহওক কিয় তাতে আৰু এয়া জুবিন দাৰ সেয়াটো আৰু বিশেষ হ'ব ভগৱানৰ ওচৰত মানে প্ৰণাম জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ যাতে ঘৰটো ভালকৈ হয় জুবিন দাই যেনেকৈ বিচাৰিছে আৰু এয়া ভাইটি ৰাহুলেও দিছে লগত এয়া নৱদ্বীপ গোটেইকেইটাৰ আমাৰ আজি দিনটো ভালেই লাগি আছে কাৰণ এয়া জুবিন দাৰ কাম হয় আমাৰ কাৰণে বিশেষ হয় আৰু এয়া ঘৰটোৰ কামখিনি হোৱাৰ পিছত মানে নিয়মখিনি হোৱাৰ পিছত জুবিন দাৰ এটা পৰিভ্ৰমণ আছিলে যে কি গছ কটা গৈছে নেকি যে তেওঁৰ ঘৰ হওক কিন্তু গছ এডালো কাটিব নোৱাৰে সেয়ে তেওঁ চাইছে তাত বহুত গছ আছিলে কৰদৈ ৰহদৈ চেগুন এনেকুৱা বিভিন্ন ধৰণৰ গছ আছিলে তেওঁৰ মাত্ৰ এটাই কথা যে গছ এডালো কাটিব নোৱাৰে ভাল লাগিল বহুত লগ পাবৰ মন আছিলে আপোনাৰ ঘৰ আজি আহি পাইছোঁ মোৰো মানে সৌভাগ্য আৰু মোৰ ভাল লাগিছে যে আপুনি ঘৰতকৈ বেছিকৈ গছক গুৰুত্ব দিছে যিহেতু গ্ল'বেল ৱাৰ্মিং গৰম বাঢ়িছে এই বিষয়ে কি ক'ব কাৰণ মোৰ ভিডিঅ'টো চাব ইউটিউবত যাব আপুনিও এষাৰ কওক গছটোৱে মেইন ঘৰ মেইন নহয় থেংক ইউ জুবিন দা সঁচাই প্ৰকৃতিপ্ৰেমী এয়া শুনিহে আছিলোঁ আৰু সেইদিনা যেতিয়া ওচৰৰ পৰা লগ পালোঁ গম পালোঁ যে তেওঁ কিমান প্ৰকৃতিপ্ৰেমী তেওঁ এনেকৈ কৈছে যে লাগিলে মোৰ ঘৰটো খুৰাৰ নিচিনা হওক কিন্তু এডালো গছ কাটিব নোৱাৰে আৰু এই মানুহজনৰ কথা বতৰাক লৈ মানুহে যিমান সমালোচনা কণ্ট্ৰভাৰ্চি নকৰক কিয় মানুহটো যে এটা শিশুসুলভ মন আছে তেওঁ যে জীৱ জন্তুৰ লগতে গছ গছনিকো ভাল পায় এয়াই প্ৰমাণ সেইদিনা একেবাৰে ওচৰৰ পৰা লগ পাই গম পালোঁ আৰু তেওঁ কেমেৰাৰ সন্মুখত যেনেকুৱা অৰিজিনেলি থাকে তেনেকুৱাই যেতিয়াই যি মন যায় তাকেই কৈ দিয়ে মাত্ৰ একো নাভাবে কিন্তু কাকো বেয়াও নাপায় ঘৰৰ মালিক যেন লাগিছে সোমাই যাব ন বহুত মানুহ শিক্ষা যদিও কৰাব লাগিব আপুনি যেতিয়া ইয়াত আহে ন তেতিয়া খবৰটো দিব সেইদিনা আমি আহি পেলাই কামখিনি ভাল হ'ব বহুত কথা হেৰি কৰিব পাৰি আপোনাৰ প্লেনিংবিলাক তেনেকুৱাকৈ আমাৰ কাম হৈ গ'ল খুটা পুটাও হ'ল আৰু দাদাৰ লগত কথা পাতিলোঁ ভাল লাগিলে লগ পাব ইচ্ছা আছিলে আজি লগ পালোঁ আৰু মোৰ ভাল লাগিছে আপোনালোকেও চাগে ইয়ালৈ আহিছে খাৰঘুলিলৈ চাৰিওফালে গছ বহুত গছ আছে মাত্ৰ দাদাই এটাই কৈছে যে ঘৰ বনাম কিন্তু গছ এডালো নাকাটোঁ একদম ভাল লাগে একদম আশ্ৰম যেন লাগে বহুত ধুনীয়া ঠাই হয় আৰু আমিও গছ ৰুব লাগে মই আজিৰ ভিডিঅ'টোত এইটোৱে মানে ক'ব বিচাৰিছোঁ যে আপোনালোকেও ঘৰ বনাওক চাই চিতিহে মানে গছ কাটিব আৰু যদি কাটে তেন্তে ৰুব এয়া মই কোৱা কথা নহয় দাদাই কৈছে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গমেই পাইছে
বাকি ছাৰ তোমাৰ কেনেকুৱা হৈ গ'ল ছাৰ পাহাৰত ঘৰ বনালে এনেকুৱাই হয় তোমাৰ যে বগা চাৰ্ট এইকাৰণে এনেকুৱা হৈ গৈছে না মই সেইটোৱে কৈছো এডাল গছ কাটিব নোৱাৰে আমাক এই এডাল গছৰ কাৰণে তুমিতো জানাই অকল এডাল গছৰ কাৰণে এসপ্তাহ কাম ৰখাই দিছে এইডাল গছ কাটিব নোৱাৰো বাকী যি কৰক জুবিন দাও গ'ল আৰু এতিয়া আমি যাম কামখিনি ভালে ভালে হৈ গ'ল যি নহওক আমি আহিলো ভালে ভালে আজি জুবিন দাৰ ঘৰৰ ফুটাও ভালদৰে হৈ গ'ল আৰু খুব ভাল লাগিলে দিনটো ভালদৰে গ'ল মই নাজানো আনৰ কাৰণে এইটো ভিডিঅ'ৰ কি মূল্য আছে নে নাই বা আপোনালোকে চাইছে ইমানখিনিলৈকে যিসকলে চালে তেওঁলোকলৈ ধন্যবাদ আৰু মোৰ কাৰণেতো বহুত ডাঙৰ কথা কিয়নো মই নিজে গৈছোঁ তেওঁক সন্মুখৰ পৰা ইমান সময় ভালকৈ লগ পাইছোঁ আৰু তাতকৈ ডাঙৰ কথা মৃগাংকই নিজে জুবিনাৰ ঘৰটো ডিজাইন কৰিছে আৰু যেতিয়ালৈকে হৈ যায় তেতিয়ালৈকেও মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম খুব ভাল লাগিলে এতিয়া ওচৰৰ পৰা লগ পালোঁ তো খুব ভাল হয় মই কৈছোঁ আগৰ ভিডিঅ'ত তেওঁ এনেকৈ মানে তেওঁ ঘৰটো বনাব কিন্তু গছ এডালো কাটিব নোৱাৰে সেইটো এটা খুব ভাল মেছেজ আমাৰ কাৰণে বাকী যি নহওক ভিডিঅ'টো শেষলৈকে চালে আৰু মোৰ কাৰণে এইটো মেমৰি হৈ থাকি গ'ল বাকী আপোনালোকক ব্লগবিলাকত লগ পাম মোৰ আহিবলগীয়া নতুন নতুন ব্লগবিলাকত আপোনালোকে আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক মৰম দিব ইতিমধ্যে বহুত মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেন্তে আজিলৈ আহিছোঁ খুব ভাগৰ লাগিছে দিনটো যিহেতু খুব ব্যস্ততাৰে পাৰ হ'ল এতিয়া অকণমান ৰেষ্ট কৰিম আৰু তেন্তে যদি আপোনালোকে ৰাতি চাইছে তেন্তে গুড নাইট বাই বাই